সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰুণা দেৱী কটকীৰ দেহাৱসান। সৰুপথাৰবাসীৰ বাবে এক দুঃসংবাদ। আজি পুৱাৰ ভাগতে সৰুপথাৰ নগৰৰ ৮ নং ৱাৰ্ডৰ বাসিন্দা তথা সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰুণা দেৱী কটকীৰ দেহাৱসান ঘটে। তেখেত কিছুদিন ধৰি অসুস্থ হৈ আছিল আৰু আজি পুৱা 7:30 বজাত ইহ সংসাৰৰ পৰা বিদায় লয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল 72 বছৰ। অৰুণা দেৱী কটকীয়ে সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষকৰ পৰা অধ্যক্ষৰ পদলৈকে দীৰ্ঘদিন সময় সুনিপুণতাৰে শিক্ষকতা কৰাৰ লগতে বিদ্যালয়খন সুন্দৰভাৱে পৰিচালনা কৰি বহু ছাত্ৰ ছাত্ৰীক মানুহ কৰি থৈ গ'ল। অৰুণা দেৱী কটকীয়ে তেখেতৰ সংসাৰত দুজনকৈ পুত্ৰ বোৱাৰী, জী জোঁৱাই আৰু নাতি নাতিনীক এৰি থৈ গৈছে। তেখেতৰ বিয়োগত পৰিয়ালবৰ্গৰ লগতে সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা সমগ্ৰ সৰুপথাৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰে। সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা, মোৰ অতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰু তথা সহকৰ্মী অৰুণা দেৱী কটকীৰ দেহাৱসান ঘটে। আমি অতিকে মৰ্মাহত হৈছোঁ তেখেতৰ বিয়োগত, কাৰণ সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এক বৃহত্তৰ অঞ্চলত বাইদেউৰে শিক্ষকতা কৰি বহু ছাত্ৰ ছাত্ৰীক আজি মানুহ কৰি থৈ গ'ল আৰু বাইদেৱে বিদ্যালয়খন পৰিচালনাৰ ক্ষেত্ৰত এগৰাকী অধ্যক্ষা হিচাপে খুব সুনিপুণতাৰে তেওঁৰ কাৰ্য সম্পাদন কৰিছিল। আজি বাইদেৱে দুজনকৈ পুত্ৰ, জী জোঁৱাই বোৱাৰী ইহ সংসাৰত এৰি থৈ গৈছে। বাইদেউৰ এটা সুন্দৰ পৰিয়াল। আমি বাইদেউৰ মৃত্যুক যদিও সহজভাৱে ল'ব পৰা নাই, কিন্তু চিৰাচৰিত এক নিয়ম হিচাপে আমি মানি ল'বই লাগিব আৰু বাইদেউৰ মৃত্যুৰ সমবেদনা জনাইছোঁ। বাইদেউৰ আত্মাই যাতে স্বৰ্গত বসতি হওক, স্বৰ্গত বসতি লওক, তাৰে কামনা কৰিছোঁ। মই আৰু বিশেষ নকওঁ বাইদেউৰ সম্পৰ্কে, এয়াকে মোৰ বাইদেউৰ প্ৰতি অনুভৱ। আজি ৰাতিপুৱা ঠিক 7 বজাৰ ভিতৰত, 7:30 বজাৰ ভিতৰতে আজি ঢুকালে। মোৰ বাইদেউ আছিলে, আমাৰ দাদা এজনে মোক ৰাতিপুৱা খবৰটো দিলে। বাইদেউ সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা আছিলে আৰু আমাকো পঢ়ুৱাইছিলে বাৰু। আমাৰ নিজৰ বাইদেউ আছিলে। তাৰপিছত বাইদেউ অলপ দিন ধৰি অসুস্থ আছিলে। গোলাঘাটৰ GBM নাৰ্ছিং হোমত তেখেতে চিকিৎসা হৈ আছিলে। তাৰপিছত হঠাৎ আজি ঢুকাই থাকিলে। তেখেতৰ ল'ৰা দুজন আৰু এগৰাকী ছোৱালীগৰাকী বৰ্তমান বম্বেত আছে। ডাঙৰ ল'ৰাজনে বিয়া পাতিলে